হে গাইজ, আজি মই এইটো ভিডিঅ'ত কথা পাতিম আমাৰ হিয়াৰ আমঠু সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে। তেখেতৰ স্মৃতিত এই ভিডিঅ'টো বনাইছোঁ। যে জুবিন গাৰ্গ ডাঙৰীয়া ইমান এজন ভাল মানুহ আছিলে। তেখেতে যে ইহলীলা সম্বৰণ কৰিলে। তেখেত আমাৰ মাজত এতিয়া নাই, কিন্তু তেখেতৰ লগত আমি ইমানখিনিয়ে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ যে তেখেতৰ মানে যিকোনো মুহূৰ্তত তেখেতৰ বিষয়ে আমাৰ মনত আহে, মনত পৰি যায়। তো মই এইটো ভিডিঅ' সেইকাৰণে বনাইছোঁ যে আমি এতিয়া ৰৈ আছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ কেতিয়ালৈকে আমি আৰু মৃত্যুৰ ৰহস্য জানিব পাৰিম, কেতিয়ালৈকে আমি তেখেতৰ ন্যায় পোৱাটো আমি কামনা কৰিছোঁ, কেতিয়ালৈকে পাম তাৰ কাৰণে আমি ৰখি আছোঁ, বাটতে ৰখি আছোঁ বাৰু। চ' নাজানো কেতিয়ালৈকে আমি পাম, কিন্তু আমাৰ যি জুডিচিয়েল ছিষ্টেমটো ইমান লেহেমীয়া হৈ আছে, তথাপিও আমাৰ জুডিচিয়েল ন্যায়িক ছিষ্টেমৰ ওপৰত, জুডিচিয়েল ছিষ্টেমৰ ওপৰত আমাৰ বিলিফ এটা আছে। হ'লেও কিন্তু ইমান লেহেমীয়া গতিত কামখিনি আগবাঢ়িছে, তো সেইটো লৈ আমি চিন্তিত হৈ আছোঁ যে আমি ৰখি আছোঁ কেতিয়ালৈ পাম ন্যায়টো, আৰু কেতিয়ালৈকে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাব, সেইটো লৈ আমি বাট চাই আছোঁ। আৰু কথাটো হ'ল যে তেখেত ইমান এজন ডাঙৰ মানুহ আছিলে, ইমানেই ডাঙৰ মানুহ আছিলে যে তেখেতৰ অসমৰ যিমান কি আছে, যিমান প্ৰেষ্টিজিয়াছ এৱাৰ্ডছ আছে, যেনেকুৱা ধৰক যিকোনো যেনেকুৱা ধৰণৰ বঁটা, যিবিলাক সন্মানীয় বঁটা আছে, চব দি দিব লাগে তেখেতক। অকল অসমৰে নহয়, ভাৰতৰ লেভেলতো যিমান সন্মানীয় বঁটা আছে, যেনেকুৱা ধৰক পদ্মভূষণ, পদ্মবিভূষণ, লাইক ডেট দিছ টাইপ অফ এৱাৰ্ডছ চব দি দিব লাগে তেখেতক। কাৰণ তেখেতে ইমানে কাম কৰিছে কলা আৰু সংস্কৃতিৰ ওপৰত, তাৰপিছত মানৱতাৰ, হিউমেনিটেৰিয়ানৰ ওপৰত, হিউমেনিজমৰ ওপৰত। তো তেখেতৰ হি ৰিজাৰ্ভছ দিছ টাইপ অফ এৱাৰ্ডছ। চ' মোৰ এইটো আমাৰ চিফ মিনিষ্টাৰ মহোদয়লৈ, হিমন্ত বিশ্ব শৰ্মাদেৱলৈ, আৰু অসমৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত জড়িত যিবিলাক হাই প্ৰফাইল ব্যক্তি আছে, ইহঁতলৈ এটা বিনম্ৰ অনুৰোধ যে আপোনালোকে প্ৰপাৰলি ইনভেষ্টিগেশ্যন কৰক আৰু যিমান সোনকালে পাৰে ন্যায়টো প্ৰদান কৰিবলৈ চেষ্টা কৰক। কাৰণ এটা চেলিব্ৰিটি মানুহ হয় তেখেতৰ কেছটো ইমান লেহেমীয়া গতিত চলি আছে, এইটো লৈ অলপ চিন্তিত হৈ আছোঁ আমি। তো আমি আশা কৰিছোঁ, একো নাই, আমি আশা কৰিছোঁ যে আমি ন্যায়টো পাম, কিন্তু কেতিয়ালৈকে পাম আমি সেইটো লৈ বাট চাই আছোঁ। আৰু তেখেতক যিমান আমি কি কৰোঁ, সন্মান কৰোঁ, সিমানে অসম চৰকাৰেও